ভাল টোপনিৰ বাবে মোবাইল ফোনৰ ব্যৱহাৰৰ নিয়ম আপুনি যদি ভাল টোপনি বিচাৰিছে তেতিয়াহ'লে মোবাইল ফোনটো কেনেকৈ ব্যৱহাৰ কৰিব গোটেই দিনটোৰ পাছত নিশা শুবলৈ যোৱাৰ আগতেও মোবাইল ফোন ব্যৱহাৰে টোপনিত মাৰাত্মক ব্যাঘাত জন্মায় বৰ্তমানৰ মানুহৰ কৰ্মব্যস্ত সময়ত ভাল টোপনিৰ প্ৰয়োজনীয়তাৰ কথা সকলোৱে স্বীকাৰ কৰে এতিয়া বহুতেই অফিচত দিনে ৮-৯ ঘণ্টা কম্পিউটাৰৰ সন্মুখত বহিবলগীয়া হয় ইয়াৰ পাছত সময় পালেই আকৌ মোবাইল ফোনৰ স্ক্ৰিনত চকু ৰাখে এইদৰে ক্ৰমাৎ স্ক্ৰিনৰ ফালে চাই থকাৰ ফলত টোপনিত মাৰাত্মক সমস্যা হয় সেইবাবে স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ আমি কিছু নিয়ম ৰখাটো জৰুৰী টোপনিৰ ২ ঘণ্টাৰ আগত ভাল টোপনিৰ বাবে কোঠাৰ তাপমাত্ৰাৰ বিষয়টো বহু পৰিমাণে নিৰ্ভৰশীল কোঠাটো অতি বেছি গৰম বা ঠাণ্ডা হ'লে টোপনিত ব্যাঘাত জন্মিব পাৰে ভাল টোপনিৰ বাবে কোঠাত শীত তাপ নিয়ন্ত্ৰক যন্ত্ৰ থাকিলে স্বস্তিদায়ক তাপমাত্ৰাত ঠিক কৰি ল'ব লাগে টোপনিৰ বাবে কোঠাৰ আদৰ্শ তাপমাত্ৰা 18ৰ পৰা 22 ডিগ্ৰী চেলছিয়াছ টোপনিৰ 2 ঘণ্টা আগত চাহ বা কফি খোৱা অভ্যাস বাদ দিব লাগে কোঠাৰ আশে-পাশে থকা পোহৰ আৰু শব্দ বন্ধ কৰি দিব লাগে কোঠাত তীব্ৰ পোহৰৰ পৰিৱৰ্তে পাতল হালধীয়া পোহৰৰ ব্যৱস্থা কৰিব লাগে টোপনিৰ 2 ঘণ্টাৰ আগতে পোহৰৰ বিষয়টো ঠিক কৰি ল'ব লাগে টোপনিৰ 1 ঘণ্টাৰ আগত কোঠাত যদি আপোনাৰ ওয়্যাৰলেছ স্পিকাৰ থাকে টোপনিৰ 1 ঘণ্টাৰ আগত স্মাৰ্টফোনৰ সৈতে যুক্ত কৰি তাত কোনো প্ৰাকৃতিক শব্দ যেনে বৰষুণ বতাহ আদিৰ শব্দ চলাব পাৰে তদুপৰি ইউটিউবত টোপনি যোৱাৰ আগতে ভাল লগা আপুনি গান শুনিব পাৰে ইয়াৰ বাহিৰেও কোনো অডিঅ' শুনিব পাৰে আধ্যাত্মিক কথা আপুনি শুনিব পাৰে আপুনি শোৱাৰ আগত যদি মহামৃত্যুঞ্জয় মন্ত্ৰ শুনে গায়ত্ৰী মন্ত্ৰ শুনে আপোনাৰ মনটো পাতল কৰি দিয়ে আৰু আপোনাৰ ভাল টোপনি আহে আপোনাৰ ফোনটো বিছনাৰ পৰা দূৰত ৰাখিব লাগে টোপনিৰ আগে আপোনাৰ ফোন আপুনি সাইলেন্ট মোডত ৰাখিব লাগে শোৱা কোঠাত মোবাইল ফোন নাৰাখি ওচৰৰ কোঠাত বা আপুনি অলপ আছুতীয়াকৈ ফোনটো ৰাখিব লাগে টোপনিৰ আগে মোবাইল ফোন খুচৰিলে চাপ বাঢ়ে আৰু শুতে পলম হয় টোপনিৰ আগতে অন্ততঃ 1 ঘণ্টা মোবাইল ফোন নোচোৱাকৈ থাকিলে আপোনাৰ টোপনিৰ যথেষ্ট উন্নতি হ'ব মোবাইল ফোনত এলাৰ্ম ঘড়ী বন্ধ কৰি ৰাখিব লাগে আমি বহুতেই আজিকালি মোবাইলত এলাৰ্ম দি শুনো নহয় জানো গতিকে মোবাইল ফোনত এলাৰ্ম আপুনি দিবলৈ যদি বাদ দিব পাৰে বন্ধ কৰিব যদি পাৰে তাৰ সলনি বা মোবাইলৰ ৰিংটনে যদি আপোনাক উঠাব লগা হয় তাৰ পৰিৱৰ্তে যদি আপুনি উজ্জ্বল প্ৰাকৃতিক পোহৰত সাৰ পোৱাৰ বাবে শৰীৰটোক প্ৰশিক্ষণ দিব পাৰে কোঠাত যথেষ্ট পৰিমাণে পোহৰ আৰু বতাহ সোমোৱাৰ আপুনি যদি ৰাতিপুৱা ব্যৱস্থা কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ ৰাতি টোপনিৰ লগতে দিনটো খুব সুন্দৰভাৱে যাব জীৱনত সুখী হ'বলৈ ডক্টৰ হিমা কাশ্যপ বাইদেউলৈ আপোনালোকৰ যদি প্ৰশ্ন আছে তেন্তে কমেন্ট সেকশ্যনত সুধিব পাৰে